সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা শুভ মুহূৰ্তত অসমৰ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে আমি সকলো সমবেত হৈছোঁ। অসমৰ সন্মানীয় পূজ্য বহুজন লোক, মই জয়তে আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ দেশবাসীক বিভিন্ন চিন্তা তেখেতে অৰ্পণ কৰিছিল। এখন গণতান্ত্ৰিক দেশৰ প্ৰত্যেকজন জনসাধাৰণৰ নিজৰ দায়বদ্ধতা আৰু কৰ্তব্যক শ্ৰদ্ধা জনাই বহু বিষয় তেখেতে অৰ্পণ কৰিছিল, যিবিলাক সেই সময়ত 2014 চনত হয়তো যেনেধৰণৰ প্ৰাসংগিকতা পোৱাৰ প্ৰয়োজনীয়তা আছিল তেনেধৰণে পোৱা নাছিল। কিন্তু সময় বাগৰাৰ লগে লগে সেই বিষয়বিলাক বিভিন্ন ক্ষেত্ৰত, বিভিন্ন পৰ্যায়ত, বিভিন্ন স্তৰত যথেষ্ট গুৰুত্ব সহকাৰে আলোচনা হৈছে। কোনেও ভবা নাছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ দেশখনক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰাৰ সপোনটো যেতিয়া ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰিছিল, হয়তো অলিক কল্পনা বুলি সকলোৱে ভাবিছিল। কিন্তু দেখা গ'ল পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰত আমাৰ দেশে যি ধৰণে অগ্ৰগতি লাভ কৰিছে, এতিয়া আৰু সেই কথাটো অলিক কল্পনা হৈ থকা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত কেইটামান বিন্দু জনসাধাৰণৰ চৰ্চাৰ কাৰণে উপস্থাপন কৰিছিল। এটা হ'ল সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। দ্বিতীয়টো দৰিদ্ৰ নাৰায়ণৰ সেৱা। তৃতীয়টো সৰ্বব্যাপী, সৰ্বস্পৰ্শী। চতুৰ্থটো অন্ত্যোদয়, সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন। সমান্তৰালভাৱে এটা বিষয় সৰ্বস্তৰত আলোচনাৰ তেখেতে পোষকতা কৰিছিল, সেইটো হ'ল স্বচ্ছ ভাৰত মিছন। সমসাময়িকভাৱে দায়িত্ব লৈ পৃথিৱীৰ জনসাধাৰণৰ আগত এটা বিষয় তেখেতে তুলি ধৰিছিল, সেইটো হ'ল ইণ্টাৰনেশ্যনেল যোগা ডে। আশ্চৰ্যজনক কথা এইটোৱে, ৰাষ্ট্ৰসংঘত আটাইতকৈ কম সময়ৰ ভিতৰত গৃহীত হোৱা প্ৰস্তাৱ আছিল সেইটো, যিটো 14 চনৰ ছেপ্টেম্বৰ মাহত উপস্থাপন কৰিছিল, ডিচেম্বৰ মাহত একচেপ্ট হৈছিল আৰু 2015 21 জুন চেলিব্ৰেট হৈছিল। তেখেতে উপস্থাপন কৰোঁতে কৈছিল যে ভাৰতবৰ্ষৰ পৰম্পৰা, ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি আধ্যাত্মিকতা আৰু মানুহ জীয়াই থকাৰ যি প্ৰেৰণাময় পৰিভাষা, সেই পৰিভাষা সোমাই থাকে যোগ সাধনাৰ মাজত, য'ত শৰীৰ আৰু মন একত্ৰিত হৈ জীৱনানন্দ পাব পৰা যায়। আটাইতকৈ জীৱনত বিচাৰি ফুৰা দুৰ্লভ বস্তু সুখৰ প্ৰাপ্তি হয়তো সম্ভৱ হ'ব পাৰে। হয়তো বিশ্ব সমাজ পতিয়ন গৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি 9টা বছৰে অৱধাৰিতভাৱে ইণ্টাৰনেশ্যনেল যোগা ডে আজি বিশ্বই চেলিব্ৰেট কৰি আছে। সেইটো সময়ত বিভিন্ন ধৰণৰ কথা বতৰা হৈছিল। ভাৰতবৰ্ষ সনাতনী পৰম্পৰাত বিশ্বাসী এখন ৰাষ্ট্ৰ, গতিকে বিশ্বৰ অন্যান্য প্ৰান্তত বিভিন্ন ধৰ্মাৱলম্বী লোক বসবাস কৰে। গতিকে এই ঋষি মুনিৰ দেশ, 5000 বছৰীয়া সভ্যতা সংস্কৃতিৰে বৰ্ণাঢ্য এই সমাজৰ চিন্তাক আঁকোৱালি ল'ব নে নলয়, সেই প্ৰশ্নবিলাক এতিয়া নাই। কাৰণ সকলো দেশেই আজি ইণ্টাৰনেশ্যনেল যোগ ডেত আজি তেওঁলোকৰ যি ইনভলভমেণ্ট, সেই ইনভলভমেণ্টে তেনেধৰণৰ কথা বতৰাবিলাকৰ যে প্ৰাসংগিকতা নাই, সেই কথাবিলাক প্ৰমাণ কৰিছে। লগে লগে তেখেতে আৰু কেইটামান বিষয় দিছিল, যিয়ে এখন বিকশিত ভাৰত, বিকশিত ভাৰত, ইতিহাসৰ লগত
জেৰ টানি তেখেতে আজিৰ আধুনিক সমাজ ব্যৱস্থাত যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিখন পৃথিৱী নিৰ্মাণ কৰিছে সেই পৃথিৱীত আমাৰ সভ্যতা সংস্কৃতিৰ যিটো ৱেটেজ সেই ৱেটেজ আজি তেওঁ তুলনামূলক এটা বিচাৰ কৰাৰ প্ৰয়াস কৰিছে যাৰ বাবে তেখেতে নিৰ্মাণ কৰা পৰিৱেশত আজি পৃথিৱী লগত সমানে আগবাঢ়ি যাবৰ কাৰণে ভাৰত সক্ষম হৈছে স্কিল ইণ্ডিয়া ফিট ইণ্ডিয়া মুভমেণ্ট ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া খেলো ইণ্ডিয়া এই যি চৰ্চাৰ বাবে এৰি দিয়া যি বিষয় সেই বিষয় আজি ভাৰত চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ লগত আজি এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে কাম কাজ কৰি আজি এখন বিকশিত ভাৰত আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছে সমান্তৰালভাৱে অসমতো অসমৰ ৰাইজৰ আশীৰ্বাদেৰে যি চৰকাৰ আপোনালোকে 2016 চনত গঠন কৰি দিলে তাৰ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰখনেও সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিৰ অনুভৱ উপলব্ধিক হৃদয়ংগম কৰি আমাৰ ইতিহাস আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমাৰ লোকাচাৰ আমাৰ লোকগীত নৃত্য বাদ্যৰ পৰা অলংকাৰৰ পৰা পোছাক পৰিচয়লৈকে লোক অভ্যাসৰ পৰা আধ্যাত্মিকতালৈকে এই গোটেই কথাবিলাককো আমি আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো প্ৰধানমন্ত্ৰীয়ে ভবাৰ ধৰণে অসমখনকো আমাৰ দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত সকলো স্তৰত আগুৱাই লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে শিক্ষা সংস্কৃতি ক্ৰীড়া সাহিত্য ইত্যাদি ইত্যাদি সকলো বিষয়ক সমানভাৱে লৈ যোৱাৰ প্ৰয়াস আমাৰ আছে আৰু আমাৰ মূল কথা হ'ল যে আমাৰ পাষ্ট আমাৰ ইতিহাস যি ইতিহাসৰ আধাৰত আজিৰ প্ৰজন্মই ভৱিষ্যতৰ জীৱনৰ বাট বুলিব আৰু গতিকে শিপাৰ লগত আমাৰ সম্পৰ্ক অতি সুদৃঢ়ভাৱে থকাটো অতি প্ৰয়োজন আপোনালোক জানে কাৰণ আপোনালোক সকলো সমাজৰ অতি বুদ্ধিদীপ্ত সমাজৰ একোজন মহান পুৰুধা আপোনালোকৰ জীৱনকালত কৰা কাম কাজে আজি আমাৰ সমাজখনক আগুৱাই যাবৰ কাৰণে প্ৰেৰণা যোগাইছে সাহস যোগাইছে এই বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজত আমি অসম চৰকাৰে অনুভৱ কৰিলোঁ যে আমাৰ যি বিবিধতাৰ মাজত একতাৰ যি সমন্বয়ৰ সমাজ অসমত গঢ় লৈ উঠিছে স্বৰ্গদেউ চাওলুং চুকাফাই 1200 শতিকাতে যি সাতৰাজনী একৰাজ প্ৰতিষ্ঠা কৰাৰ চিন্তাৰে এখন আধুনিক অসমৰ ভেটি নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছিল আৰু আজি সেই ভেটিৰ ওপৰত থিয় হৈ বা তাৰ আগৰে পৰাই ইয়াত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ এই বৰ্ণাঢ্যতাক আমি নতুনকৈ আমি আগুৱাই লৈ যোৱাৰ চিন্তাৰে কিছু কাম কাজ আমি হাতত ল'ব বিচাৰিছোঁ তাৰ ভিতৰত এটা অন্যতম যে কালচাৰেল মেপিং কোন জিলাত বিশেষভাৱে সমগ্ৰ অসম বুলিতো আমি ধৰিমেই কিন্তু আমাৰ পৰ্যায়ক্ৰমে আমি আগুৱাব বিচাৰিম ভৱিষ্যতৰ দিনত নিশ্চয় আৰু বেছি কাম ওলাব আমি জিলাভিত্তিক প্ৰথম কথা যে আমি কোন জিলাত কেনেধৰণেৰে আমাৰ টেনজিবল হওক বা ইনটেনজিবল হওক এনেধৰণৰ কি কি ৰিচোৰ্চেছ আছে সেই ৰিচোৰ্চেছসমূহ আমি বাছি উলিয়াব পাৰোঁ নেকি তাৰ সন্ধান আমি পাব পাৰোঁ নেকি যদি সন্ধান পাওঁ সেইবোৰ আমি কেনেধৰণে প্ৰিজাৰ্ভেশ্যন কৰিম সেইসমূহ আমি জনসাধাৰণৰ আগত আমি কেনেধৰণে কি ফৰ্মত তুলি ধৰিম ডিজিটেলাইজেশ্যনে হওক বা প্ৰত্যক্ষভাৱে হওক পৰা যায় নেকি ক'ত ৰাখিম ভৱিষ্যতৰ দিনত এনচাইক্ল'পেডিয়াৰ কথা ডক্টৰ ডাঙৰীয়াই কৈছে আৰু কেনেধৰণে আমি উপস্থাপন কৰি আমাৰ এই স্বাভিমান বিশ্ববাসীৰ আগত তুলি ধৰিব পৰা যায় তাৰ কাৰণেও নিশ্চয় চিন্তা চৰ্চা আমি কৰিব লাগিব
আজি জেনেৰেল কাউন্সিলৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছে। ইয়াত আপোনালোক আহিছে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই সমিতিত আপোনালোকে দায়িত্ব গ্ৰহণ কৰিছে। মই ভাবোঁ এইটো এটা মহৎ কাম হ'ব আগন্তুক দিনত। ইয়াৰ পৰৱৰ্তী সময়ত এই কামখিনি আগুৱাই গ'লে আমাৰ পৰিকল্পনা আছে যে প্ৰত্যেক জিলাতে একোটা গৱেষণা কেন্দ্ৰ, ডিষ্ট্ৰিক্ট ৰিচাৰ্চ চেণ্টাৰ নিৰ্মাণ কৰাৰ চিন্তা চৰকাৰৰ আছে। তাৰ কাৰণে ইতিমধ্যে কিছু প্ৰাৰম্ভিকভাৱে আমি কাম কাজ কৰি আছোঁ। আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, ডাইৰেক্টৰ আছে, স্পেচিয়েল ছেক্ৰেটাৰী আছে। তেখেতসকলে বিভিন্ন স্থানত এই যি 24খন জিলাৰ কথা ইতিমধ্যে উল্লেখ কৰা হ'ল, এই 24খন জিলাতে একোটা ডিষ্ট্ৰিক্ট ৰিচাৰ্চ চেণ্টাৰ আমি গঢ় দিয়াৰ কথা ভাবিছোঁ, য'ত কোনোবা এজন পৰ্যটকেই হওক, কোনোবা এজন গৱেষকেই হওক, কোনোবা ছাত্ৰই হওক, শিক্ষকেই হওক, বা কোনোবাই জানিব বিচৰা কোনোবা এজন লোকেই হওক, সেই স্থানত উপনীত হ'লেই সেই জিলাখনৰ সামগ্ৰিক এটা প্ৰতিচ্ছবি যাতে তেওঁলোকে গম পাব পাৰে, তেনেধৰণৰ চিন্তাও আগন্তুক দিনত আমি কৰিম। গতিকে মই ভাবোঁ আজি আপোনালোক সকলো সমবেত হৈছে। আপোনালোকৰ বুদ্ধিদীপ্ত চিন্তাই ভৱিষ্যতৰ এখন সুন্দৰ অসম নিৰ্মাণ কৰাত আমি অগ্ৰসৰ হ'ব পাৰিম। মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। সভাপতি, মই আসন গ্ৰহণ কৰিবৰ কাৰণে ক'বলগীয়া কথাকেইটা আগতেই কৈ শেষ কৰিব বিচাৰিছোঁ, পিছত আপোনালোকৰ কাৰণে মুকলি থাকিব। ইয়াতে পৰিচয় কৰাই দিওঁতে আমাৰ আপুনি ফুকন নহয় জানো? আমাৰ হাকাচাম ডাঙৰীয়া কাষত যে বহিছে ফুকন, হয়, তেখেতে পৰিচয়টো দুভাগে দিলে। এভাগে ক'লে যে এতিয়া কাৰ্যসূত্ৰে তেখেত ধেমাজিত থাকে, কিন্তু তেখেতে মাজুলীৰ বুলি পৰিচয় দি বেছি গৰ্ব অনুভৱ কৰে। প্ৰভুশ্বৰ মোৰ কাষতে বহি আছিলে, প্ৰভুশ্বক কৈছোঁ, মই বোলো আপোনালোকৰ মাজুলীত দেখোন ইয়াত 3জন আছে, কাৰণ সুদৰ্শন ঠাকুৰৰ ঘৰৰ মাজুলীত, প্ৰভুশ্বৰ মাজুলীৰ পৰা আহিছে। ৰ'ব মই কৈ আছোঁ, আপোনাক নাই পাহৰা, টেনশ্যন নল'ব। তেতিয়া কৈছে নহয় বোলে আমাৰ নাথ ছাৰো আছে। মই তেতিয়াহ'লে মাজুলীৰ প্ৰভাৱ বিস্তাৰ কৰিছে ইয়াতে। যিয়ে নহওক, মাজুলীৰ প্ৰভাৱ বিস্তাৰ কৰিবই, য'ত শংকৰ গুৰুজনা, মাধৱ গুৰুজনাৰ সংযোগৰ স্থলী, মণিকাঞ্চন সংযোগ হৈছিল। তো মই ক'ব বিচৰা কথাটো সেইটো নহয়, মই বিচৰা কথাটো এইটোহে, এই যে ইয়াতে আপোনালোকে নিশ্চয় আলোচনাত আপোনালোকে স্থান পাব, কিন্তু মই তাতে বহি থাকোঁতে প্ৰেজেণ্টেশ্যনটো চাই থাকোঁতে এটা শব্দ তাতে মোৰ চকুত পৰিল। সেইটো অৱশ্যে আমি বিভিন্ন মিটিঙত আমি সেইবিলাক কথা ভাবিছোঁৱেই, কৈছোঁৱেই, তথাপিও আজি নতুনকৈ এটা সংযোগ দিব বিচাৰিছোঁ। ইনটেঞ্জিবল যিটো বিষয় আছে ইয়াতে, আমাৰ বিভিন্ন ধৰণৰ চকুৰে দেখা কথা বতৰাবিলাকতো আছেই। মই মাজুলীত প্ৰায় 5টামান বছৰ বিভিন্ন কাম কাজ কৰাৰ মই সুযোগ পাইছিলোঁ। আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক চাবলৈ দিছিলে। তেতিয়া বিভিন্ন সময়ত মাজুলীলৈ যাওঁ, মাজুলীৰ ৰাইজৰ লগত কথা বতৰা পাতোঁ। এদিনাখন এখন ৰিজৰ্টত দেখিছোঁ কেইবাজনো বিদেশী পৰ্যটক, তেওঁলোকে হাফ পেণ্ট পিন্ধি চাইকেল চলাই যাবলৈ কেনিবা লৈছে। ৰিজৰ্টৰ মালিকজনক চিনি পাওঁ, ভাইটি এটা। মই বোলো এইফালে আছোন, এখেতলোক কিমান দিন ইয়াত আছে? বোলে এখেতলোক 3 মাহমান হ'ল। মই বোলো কি কৰে ইয়াতে? তেখেতলোকে একো নাই, ৰাতিপুৱা শুই উঠি পিনি চাইকেলখন চলাই 12টামান বজাত আহে, ইয়াতে ভাত খায়, তাৰপিছত ইয়াতে শুৱে। বোলো যে ইমান বাঁহৰ বিচনা থৈ দিছ, ওপৰত খেৰ, ওপৰত ঘূণগুৰি পৰি আছে, তাত যে কেনেকৈ শুৱে? নে তেওঁলোকে বোলে ইয়াতে ভাল পায় এনেকৈ থাকি। মই বোলো কিয় আহে ইয়াত 3 মাহ? বোলে ফ্ৰেছ অক্সিজেন ল'ব আহে। বোলো তেওঁলোকৰ দেশত অক্সিজেন নাপায় নেকি? বহুত বেছি পলিউশ্যন হৈ গৈছে, গতিকে ইয়াত 3 মাহমান থকাৰ পিছত তেওঁলোকৰ হেল্থটো অলপ ঠিক কৰি পিনি নিজৰ কামত আকৌ আত্মনিয়োগ কৰিবলৈ ঘূৰি যায়। এদিনাখন চাৰ্কেট হাউচত আছিলোঁ, চাৰ্কেট হাউচত বহি আছিলোঁ। আমাক এইটো আহাৰ দিছে, পৰিৱেশন কৰিছে। তেতিয়া দেৱ মিশ্ৰ মৌচু বুলি DC আছিল, দেৱ মিশ্ৰ ডাঙৰীয়া। তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এতিয়া যিজন মাজুলী MLA ভুৱন গাম, তেখেত তেতিয়া MLA হোৱা নাই, তেখেতে ক'লে যে ভুৱন, এটা এখন 5 ষ্টাৰ হোটেল খোল, ইয়াত বহুত টুৰিষ্ট আহে, এই টুৰিষ্টসকল থাকিবৰ কাৰণে যাতে এখন 5 ষ্টাৰ হোটেল হয়। তেতিয়া দেৱ মিশ্ৰ ডাঙৰীয়াই ক'লে, ছাৰ ইয়াত 5 ষ্টাৰ হোটেল নচলিব। বোলে কিয়? ইয়াত যিসকল পৰ্যটক আহে তেখেতলোকৰ কোৱালিটিটো অলপ বেলেগ ধৰণৰ। যদি এখেতলোকক ভাল ধৰণে ছিকিউৰিটি দিব পৰা যায়, তেওঁলোকে বালিতে এই টেণ্টতে তেওঁলোকে ৰাতি শুই যাব।
কাৰণ 5 ষ্টাৰ হোটেলৰ যিটো কনচেপ্ট সেই কনচেপ্টটো ইয়ালৈ অহা পৰ্যটকবিলাকৰ কাৰণে পুৰণি হৈ গ'ল তেওঁলোকৰ কাৰণে এতিয়া টাইলছ পুৰণি হৈছে গতিকে তেওঁলোকৰ কাৰণে এতিয়া পিচটো নতুন বস্তু সুখ এদিনাখন উত্তৰ কমলাবাৰী সত্ৰলৈ গ'লোঁ দুজনমান আমাৰ তাৰে ভকত এজন ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছৰ তেখেত শিক্ষক আৰু এজন সাংবাদিক এজন বুঢ়া ভকতৰ ওচৰলৈ লৈ গ'ল বুঢ়া ভকতৰ ওচৰলৈ গ'লোঁ বুঢ়া ভকতে বহিব দিলে চিনাকি হ'লোঁ বুঢ়া ভকতক দেখিছোঁ তেওঁ নিজে চাহ একাপ আনি দিছেহি বাতি এটাত ঘটি এটাত মই এনেই ধেমালিতে সুধিলোঁ বুঢ়া ভকত আপোনাৰ বয়স কিমান লিখাটো নাই কিন্তু হিচাপ কৰি চালে 97 মান হয় তেতিয়া এই যাদৱ বৰাই মোক ক'লে বোলে বুঢ়া ভকতে আমাক আমি 4জন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰফৰ্মিং আৰ্টছৰ শিক্ষক আছোঁ 3 ঘণ্টা আমাক নাচ শিকায় আৰু এজন সেই সাংবাদিক যিজন আছিলে ভকত তেখেতে কৈছে বোলে বুঢ়া ভকতে এতিয়া 4খন ভাওনা মুখস্থ আছে মোৰ ৰ'বচোন আপোনাৰ যে দাঁত যে হৰা নাই কথাটো কি নক'ব 40 বছৰমান বয়সতে মাটিৰ তলৰ বস্তু কোনোবাই খাবলৈ দিয়া নালাগে বুলি কৈছিলে তেতিয়াৰ পৰা খোৱা নাই আৰু মই বোলো আপোনাৰ ৰন্ধা বঢ়া বোলে চাউল সিজোৱা নিজেই কৰোঁ আৰু বেলেগ এজনে কৈছে যে কমলাবৰীয়া ভকতে আকৌ খৰি ধুই পিনি চাউল সিজায় এইটো এটা পৰম্পৰা মই অকণমান লৈছোঁ দেই মই আপোনালোকক ক'বৰ কাৰণে মই অকণমান আপোনালোকে কিবা এটা ভাবি পায় নেকি মই নাজানো মই বস্তুটো য'তে ত'তে কৈ আছোঁ মই ক'তো উত্তৰটো পোৱা নাই আপোনালোককে দি চাইছোঁ আকৌ এবাৰ তো মাজতে নাৰায়ণপুৰ গৈছিলোঁ নাৰায়ণপুৰত আমাৰ এতিয়া বিধায়ক অমিয় ভূঞাই ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 2:30 বজালৈকে মোক 70খন নেকি এখন মিটিং কৰালে আৰু মেক্সিমাম নামঘৰবিলাকত গৈছোঁ নামঘৰবিলাকত যাওঁতে দেখিছোঁ যেতিয়া ঢোল খোল লৈ পিনি তেওঁলোকে মানে আগবঢ়াই নিয়ে মেক্সিমাম বয়সস্থ মানুহ এবভ 62 হয়ে আৰু নামঘৰত যেতিয়া বহাই দিয়ে ফ্ৰণ্ট লাইনটোত 70+ অকল বহে বিল' 70 ছেকেণ্ড লাইনত বহে তো মোৰ গাঁৱলৈ মনত পৰিছে মানে মোৰ নিজৰ সমষ্টি আমাৰ তাততো ইমান ভকত নাই ইয়াত ক'ৰ পৰা আহি গ'ল ভাবি আছোঁ মনটো খুদ হৈ আছে তাৰপিছত এইবাৰ বিহুত আমি এখন প্ৰগ্ৰেম পাতিছিলোঁ টিংখাঙত এইবাৰ যেতিয়া 13 আৰু 14ত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষ আগ্ৰহেৰে এই কাম কৰিলোঁ সকলো ৰাইজৰ আশীৰ্বাদত তো ইয়াতে যেতিয়া যিটো দৃশ্য সৃষ্টি হ'ল আগতে আমি সকলোৱে বিহু দেখিছোঁ ৰঞ্জিত গগৈ বহি আছে সকলো আপোনালোকে আশীৰ্বাদ দিছে দেখিছোঁ 15জন 20জন এনেকৈ নাচে ৰঞ্জিত গগৈও বহুত বিদেশ গ'ল চাবলৈ গাবলৈ তো যিমান প্ৰচাৰ হ'ব লাগেতো হোৱা নাছিল মঘাই ওজাৰ পৰা তুলসী ওজালৈকে সোমনাথ বৰা সকলোৱে কৰি আছে আমাৰ শইকীয়াদা আছেই তো তাত যিটো দৃশ্য সৃষ্টি হ'ল 12,000 বিহুৱা বিহুৱতী তো সেই দৃশ্য দেখি সমগ্ৰ বিশ্ব মন্ত্ৰমুগ্ধ হ'ল কেৱল গীত নৃত্য দেখিয়ে মন্ত্ৰমুগ্ধ হৈছে এনে নহয় আমাৰ যি লোক তাত সাজপাৰৰ পৰা আৰম্ভ কৰি লোকগীত লোকনৃত্য লোকবাদ্য লোক অলংকাৰ সকলোবিলাক ইমান মনোমোহা এটা দৃশ্য সৃষ্টি হ'ল ইভেন চাইনায়ো এপ্ৰিচিয়েট কৰিছে মই ক'ব বিচৰা কথাটো হ'ল এইটোৱে যে আমাৰ পৰম্পৰাৰ মাজত আমাৰ কালচাৰৰ মাজত আমাৰ ট্ৰেডিশ্যনৰ মাজত যিটো পাৱাৰ সোমাই আছে সেই পাৱাৰটো মই ভাবোঁ অনন্য কাৰণ যেতিয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া এই ৰথখনত গৈছে আমি আগতে প্ৰেক্টিছ কৰিছোঁ আৰু প্ৰেক্টিছ কৰি ছোৱালীবিলাকক কৈছোঁ যে যেতিয়া যাব ৰথখন লৈ সকলোৱে হাতখন দাঙি এনেকৈ হাত চাপৰিটো বজাব যাতে হাতৰ গামখাৰু মুঠিখাৰু গোটেই পৃথিৱীয়ে দেখে নহ'লে হাতৰ গামখাৰু দেখাটো কোনো উপায় নাই হাতখন চাপৰিটো বজাই দিলেতো হৈ গ'ল 11,000 ছোৱালীয়ে লাইটৰ পোহৰটো পৰিবই তো মুঠিখাৰু গামখাৰু আজি পৃথিৱীয়ে দেখিছে ইভিন গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ যিজন প্ৰতিনিধি আহিছে তেখেতে মোক পিছত কৈছে এই পল্লৱী বাইদেউ দেউৰেক যে মই বহুত এনেকুৱা ধৰণৰ ডাঙৰ অনুষ্ঠান দেখিছোঁ ইয়াত 11,000 লাখতো দেখিছোঁ ইমান ছিষ্টেমেটিক আৰু ইমান ধুনীয়া সৌন্দৰ্য সৃষ্টি হোৱা অনুষ্ঠান বিহু বাহিৰে ক'তো দেখা নাই ছিগনিফিকেণ্ট কথা বুলি মই ভাবোঁ ঠিকে আছে
মই নাৰায়ণপুৰত ভকতকেইজনক দেখি পিনে মোৰ সমষ্টিলৈ মনত পৰিছে সেইকাৰণে এইবাৰ এটা প্ৰগ্ৰেম পাতিছিলোঁ প্ৰগ্ৰেমটোৰ মোৰ নাম দিছিলোঁ ৰঙালী টিংখাং সমষ্টিটোৰ নাম টিংখাং কাৰণে দিছিলোঁ নৰ্থ ইষ্ট এ কালচাৰেল মেল্টিং পট মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাত কয় প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত আৰু শেষৰ দেওবাৰটোত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল লোকে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ চিঠি পত্ৰ ইত্যাদি মনৰ কথা কয় এইবিলাক যিখিনি ক'বলগীয়া দেশবাসীক জনাবলগীয়া কথা সেই কথা কিছুমান কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে মেটেকাৰ পৰা বা পদুমৰ ঠাৰিটোৰ পৰা সূতা বনাই এগৰাকী মহিলাই বিদেশলৈ সূতা ৰপ্তানি কৰিছে আৰু তাতে কালাৰ দিছে আৰু তেখেতক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা পাতিছে কৈছে যে এতিয়ালৈকে মই এবছৰত আৰম্ভ কৰিছোঁ 200 মোৰ এমপ্লয়ী আছে মই আপোনাক কথা দিছোঁ 400 এমপ্লয়ীলৈকে বঢ়াম অলপ দিনৰ আগত এখন মই ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আমি বিভিন্ন এক্সিবিশ্যন পাতি থাকোঁ এখন এক্সিবিশ্যনত মই ৰৈ আছোঁ এগৰাকী মহিলাই মোক এটা বিস্কুট খাব দিলে বেকাৰী বিস্কুট বাপ কিমান খাব মই বোলো নালাগে নেকি বাইদেউ বোলে খাই চাওকচোন এটা বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মই খালোঁ খাই পিনে দেখিছোঁ নৰ্মেল বেকাৰী বিস্কুটকৈ অলপ বেলেগ ধৰণৰ মই বোলো এইটো কিহৰ বেকাৰী বিস্কুট খাই ভাল লাগিলে আকৌ এটা খুজিবলৈও বেয়া পাইছোঁ তথাপিও লাষ্টমান কৰি বাইদেউ আৰু আছে নেকি এটা দিয়কচোন এইটো বাইদেউ দিলে মই বোলো কওকচোন এইটো কোনে বনাইছে বৰ ধুনীয়া লাগিলে বোলে এইটো মই নিজে বনাইছোঁ বোলো কিহৰ পৰা বনাইছে এই নক'ব এইটো কাহিনী এটা আছে মই বোলো কওক কাহিনীটো শুনো মই বোলে মই এনেই ভুভুৰীয়া পিঠা বনাব জানো তেল পিঠা বনাব জানো এইবিলাক বনাবই জানো এদিনাখন এইবিলাক বনাবৰ কাৰণে মই ঠিক ঠাক কৰিলোঁ মোৰ যিমান লাগে সেইখিনি হৈ গ'ল অলপ শুকান পিঠা থাকি গ'ল এইখিনি মই পেলাবও মন যোৱা নাই কি কৰোঁ লাষ্টত ঘৰতে নাৰিকল আছিলে কিবা আছিলে এইবিলাক মিক্স কৰি পিনি এইটো বেক কৰিব পাৰি নেকি বুলি অভেনটোত ভৰাই পিনি অলপ বেকাৰী চাইজত বনাই পিনি দিলোঁ আৰু সেই সময়তে হৈ যোৱাৰ পিছত এজন অতিথি আহিলে অতিথিজনে ক'লে তেওঁক যেতিয়া খোৱালোঁ তেওঁ ক'লে বোলে ক'ত বনাইছিল ইমান ধুনীয়া লাগিছে খাই মই কৈছোঁ মই বনাইছোঁ মোৰ কথা বিশ্বাস নকৰে লাষ্টত আমাৰ ফাইট হৈ গ'ল কাজিয়া ভাবিছে যদি তই সঁচাকৈ বনাইছ তেতিয়াহ'লে কাইলৈ 1 কেজি মোক বনাই দিবি ময়ো চেলেঞ্জ লাগি পিছদিনাখন আকৌ বনালোঁ আৰু সেইটো খাই ইমান প্ৰচাৰ হৈ গ'ল এতিয়া উপায় নাই চব মানুহৰ ফালৰ পৰা ডিমাণ্ড আহি গ'ল 5 গৰাকী মহিলা এতিয়া লৈ পিনি মই ডেইলি বনাওঁ বেকাৰী বিস্কুট 20টা ল'ৰাই ৰাতিপুৱা বেগত লৈ যায় আৰু মোৰ ইনকম কিমান হয় বোলে মাহেকত 1.5 লাখ মান টকা পিঠাৰ পৰা বেকাৰী বিস্কুট আজি কেইদিনমানৰ আগত চুকাফা দিৱস পাতিছিলোঁ আমি তাতে বিভিন্ন এণ্টাৰপ্ৰিনিয়ৰবিলাকক মাতিলোঁ আৰু তেওঁলোকে পিঠাৰ পৰা কেডবেৰিজ টাইপৰ যিটো চকলেট সেই চকলেটটো বনাই পিনি বিক্ৰী কৰিছে কালচাৰেল মেপিং যিহেতু আমাৰ হেৰিটেজৰ কথা পাতিম টেনজিবল ইনটেনজিবলৰ কথা বতৰাবিলাক পাতিম মই সৰু সুৰা দুই এটা আপোনালোকক এটা পইণ্ট দিব বিচাৰিছোঁ যে আমাৰ যিটো ট্ৰেডিশ্যনেল ফুড বা আমাৰ পিঠা তো পিঠাৰ মাজতে ইমান পাৱাৰ সোমাই থাকিব পাৰে আজি ময়দা তাৰ নিগেটিভ কিবা এফেক্ট থাকিব পাৰে তো এনেকুৱা ধৰণৰ ছায়েন্সৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা যদি আমি চাওঁ আমি পিঠাক আমি প্ৰমোট কৰিব পাৰোঁ নেকি ন' ডাউট আপোনালোকে কেতিয়াবা মই দিম আপোনালোকে এখন মিটিঙতে মই আপোনাক খুৱাম পিঠাৰ পৰা বনোৱা বেকাৰী বিস্কুট আৰু চকলেট খুৱাম মই তেওঁলোকক মাতি আনিম এতিয়া আমাৰ জলকীয়া হওক বা তাৰমানে কথাটো মই কোৱা অৰ্থটো এইটোৱে যে আপোনালোকৰ চিন্তা চৰ্চাবিলাকত ইকনমিক্সটো অলপ থাকিব লাগিব কাৰণ নিউ জেনেৰেশ্যন এতিয়া বিভিন্ন ধৰণৰ থটছবিলাক আহিছে অলপ দেৰি আগতে যিকেইটা কথা ক'লোঁ তো সেইকেইটা কথাৰ জৰিয়তে নতুন সম্ভাৱনা মাননীয় প্ৰধানমন্ত্ৰীয়ে সৃষ্টি কৰিছে এতিয়া চিন্তা বিক্ৰী হয় ষ্টাৰ্টআপ মনত চিন্তা আছে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে হাতত কেপিটেল নাই কিন্তু সেই চিন্তা আজি বজাৰত পাৰ্চেজ হয় গতিকে ভেলু এডিশ্যন কেনেকৈ ভেলু এডিশ্যন কৰি আমি ইনকম জেনেৰেট কৰিব পাৰোঁ ডাবল ইনকমলৈকে যাব পাৰোঁ এই কথা বতৰাবিলাকো মই ভাবোঁ আপোনালোকৰ এই আলাপ আলোচনাৰ মাজত যদি ঠাই পায় তেতিয়া আমাৰ এই যে অলপ আগতে ক'লোঁ যে আধুনিক অসমৰ ভেটি তেতিয়াই যদি নিৰ্মাণ হৈছিল সেই ভেটিৰ ওপৰত থিয় হৈ আজিৰ স্থানত আমি উপনীত হৈ নেক্সট ফিউচাৰ 50 years বা 100 years বা আনাদাৰ এই সময়বিলাকলৈ আমি কেনেকৈ আগুৱাই যাম মই ভাবোঁ যে আপোনালোকৰ এই চিন্তা চৰ্চাসমূহত যদি তেনেকুৱা ধৰণৰো কিছু ইংগিত থাকে যিখন কালচাৰেল মেপিঙৰ আমাৰ ডকুমেণ্ট প্ৰস্তুত হ'ব ইয়েও আমাক সাহস যোগাব প্ৰেৰণা যোগাব আৰু প্ৰত্যেকটো বস্তুৰে এটা ভেলু আমি নিশ্চয় নিৰ্ণয় কৰিবৰ কাৰণে
সক্ষম হ'ম শেষত আৰু এটা সৰু কথা মোৰ মনত সোমাই থকা কথা এটা কৈয়ে শেষ কৰিম মই ক'বলগীয়া কথাটো থাকিয়ে গৈছে এতিয়া মই পাতিছিলোঁ নৰ্থ ইষ্ট এই আমাৰ অনুষ্ঠানটো মোৰ সমষ্টিত তেতিয়া মই সন্মুখত দেখিছোঁ যিখন মানে আয়োজক সমিতি যিখন সভা হ'ব তাতে 250মান ডেকা ল'ৰা বহি আছে বিহুৰ যিটো পাৱাৰ লৈ পিনি আমি নৰ্থ ইষ্টখনক লৈ পিনি কৰিব বিচাৰিছোঁ পুলকদা গৈছিলে তালৈ পুলকদা বীৰেন্দ্ৰ গৈছে পুলকদা গৈছে আচ্ছা আপোনাৰ গৈছে নেকি আচ্ছা পাণ্ডল লগা হ'ব মাতিম আচ্ছা তাতে এনেকৈ 250মান ডেকা ল'ৰা লৈ মই মিটিং কৰি আছোঁ তো মই ভাবিছোঁ এইটো মানে নৰ্থ ইষ্টৰ কালচাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অষ্টলক্ষ্মী বুলি আখ্যা দিছে তেখেতে এই যে মই ক'লোঁ মন কী বাতত এদিনাখন এটা কথা কৈছিলে যে যিমান পৰা যায় আমি চাবলৈ যাব লাগে যিমান পৰা যায় চাবলৈ লাগে ইণ্ডিভিজুৱেলিটি ইট ইজ পচিবল কিন্তু মোক যদি কয় বিধায়ক হিচাপে তই চাবলৈ যা মই অকলে যাব পাৰিম কিন্তু মই যাম বুলি ক'লেতো মই 1,30,000 মানুহ লগত লৈ যাব লাগিব এইটোতো পচিবল নহয় গতিকে তেওঁলোককে আনি পিনি দেখাব পৰা যায় নেকি মোৰ সমষ্টি মানুহখিনিক এনেকুৱা চিন্তাৰে নৰ্থ ইষ্ট কালচাৰেল মেল্টিং পট য'ত কালচাৰ আছিলে য'ত লিটাৰেচাৰ আছিলে য'ত পয়েম আছিলে য'ত ইণ্ডিজিনিয়াছ স্পৰ্টছ আছিলে অন্যান্য বিভিন্ন ধৰণৰ সব বিষয় আছিলে সব কথা আলোচনা কৰিছিলোঁ উদ্যোগৰ পৰা আপোনাৰ ক্ৰীড়ালৈকে এই মিটিংখনত মই দেখিছোঁ সব ডেকা ল'ৰা বহি আছে ভাল লাগিছে ডেকা ল'ৰাবিলাক দেখি সব য়ংষ্টাৰ তথাপিও মোৰ মানে মনতে ভাৱ হয় যে এই কামবিলাক কৰিব যাওঁতে জ্যেষ্ঠসকলৰ আশীৰ্বাদ থকাটো জৰুৰী কিন্তু বয়সস্থ মানুহৰ সংখ্যা কম মোৰ কাষতে এজন প্ৰিন্সিপাল বহি আছিলে তেখেতক সুধিলোঁ মই ইয়াতে সব ডেকা ল'ৰা যে বহি আছে বয়সস্থ মানুহবিলাক কি হ'ল তেখেতে উঠি পিনি মোক ৰিপ্লাই দিলে আজিকালি যুৱ উশৃংখল হৈছে গতিকে এনেকুৱা ডেকা ল'ৰা ছোৱালীবিলাক মানে থকা জেগাবিলাকত বয়সস্থ মানুহবিলাক আহিবলৈ বেয়া পায় মই বোলো ৰ'বচোন যুৱ উশৃংখল বুলি ঘপককৈ যে ক'লে এই আমাৰ এখন গাঁওহে কোনে কাৰ ঘৰৰ পৰা বিয়া পাতিছে কাৰ ঘৰত কেইটা ল'ৰা ছোৱালী আছে কোনে কাক বিয়া পাতিব কাৰ ঘৰত মানুহ মৰিছে এই কথা বতৰাবিলাক চব জানে 20 কিলোমিটাৰ এৰিয়াত তো ইয়াত ক'ৰ পৰা যুৱ উশৃংখলটো হ'ব মোৰ আপোনাৰ কথাত মই ভাল পোৱা নাই মই বিশ্বাস কৰা নাই কাষত আৰু এজন আছিলে তেখেতক সুধিলোঁ মই বোলো আপুনি কওকচোন কিয় অহা নাই বয়সস্থ মানুহবিলাক আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াক অকণমান মই গাত লগাকৈ কথাটো কোৱাৰ কাৰণে তেওঁ অকণমান ভয় খাই গ'ল কিবা কৈ দিয়ে ঠিকনা নাই তেওঁ উঠি পিনি ক'লে নহয় বোলে বুঢ়া মানুহবিলাক মৰি থাকিলে একে আশাত কৈছে বুঢ়া মানুহবিলাক মৰি থাকিলে মোৰ নাই এইটো কেনেকুৱা কথা বুঢ়া মানুহ আৰু মই কথাটো ভাবিছোঁ হয় অলপ আমাৰ সেইফালে বয়সস্থ মানুহ কম কাৰণ মই যেতিয়া নাৰায়ণপুৰত যাওঁ যেতিয়া মই গোপীৰাম বৰবৰুৱা বুঢ়া ভকতক যেতিয়া দেখোঁ বা মাজুলীত যেতিয়া মই খোজকাঢ়ি ঘূৰি থাকোঁ তেতিয়া বয়সস্থ মানুহ ইমানেই থাকে তো মই কম্পেয়াৰ কৰোঁ ক'ৰবাত গণ্ডগোল আছে তেতিয়া মই চাৰ্কল অফিচাৰ দুজনক ক'লোঁ মই বোলো যিমান 60+ আছে টিংখাং সমষ্টিত চব মাতক কথা পাতোঁ আহিল 30 এপ্ৰিল প্ৰায় 1500 মান আহোঁতেতো বহুত 50 বছৰীয়া মানুহো ধুতি পিন্ধি আহিছে পাঞ্চলদা বয়সস্থ বহুত আহিছে কিন্তু 50 বছৰীয়া বা 55 বছৰীয়াবিলাক ধুতি চুটি পিন্ধি অলপ বেকা চেকা হৈ আহিছে মোৰ এইটো কাহিনী কি তেখেতলোকেতো বয়সটোতো কমাব নালাগে বঢ়াব নালাগে চাইকলজিটো কিজানি মন্ত্ৰীয়ে মাতিছে কিবা স্কিম দি দিয়া কি ঠিকনা আছে গতিকে ধুতিকে পিন্ধি যাওঁ কিন্তু বয়সস্থ মানুহবিলাক আহিছে কিন্তু তাৰে মই 20% মানুহৰ মুখতহে উজ্জ্বলতাটো দেখি পাইছোঁ 80% মানুহৰ কিন্তু মুখৰ উজ্জ্বলতাটো কম মই এখন গাঁৱৰ প্ৰতিচ্ছবিৰ কথা কৈ আছোঁ মই এখন অসমৰে প্ৰতিচ্ছবিৰ কথা কৈ আছোঁ মই কেৱল মাত্ৰ মোৰ নিজৰ জেগাটো নামটো এইটো কাৰণে কৈ আছোঁ যাতে মোক কোনেও বেলেগৰ জেগাৰ নাম ক'লে মোক গালিটো নাপাৰে সেইকাৰণে মই টিংখাং কৈ আছোঁ আপোনালোকে নাভাবিব যে মই অকল টিংখাং লৈ পিনি আপোনালোকক কৈ আছোঁ তো গতিকে এই যে আমাৰ হেল্থটো কিয় লাহে লাহে বেয়া হৈছে সেইদিনাখন চৰাইদেউ এখন ৰিভিউ কৰি আছোঁ মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ অল ডিপাৰ্টমেণ্ট বহি আছে DC SP পৰা আৰম্ভ কৰি অল ডিপাৰ্টমেণ্ট সবকে সুধিছোঁ প্ৰগ্ৰেছ কওক PWD ডিপাৰ্টমেণ্টে কৈছে যোৱা বছৰ ছাৰ আমি 200 কিলোমিটাৰ বনাইছিলোঁ এবাৰ 250 কিলোমিটাৰ বনাইছোঁ চেৰিকালচাৰ ডিপাৰ্টমেণ্টে কৈছে যোৱা বছৰ আমি ইমান গছ চুম প্লেণ্টেশ্যন কৰিছিলোঁ এবাৰ ছাৰ তাতকৈ বেছি কৰিছোঁ ইমান পাৰ্চেণ্টেজ আমাৰ বাঢ়িছে হেণ্ডলুমে কৈছে আমাৰ এতিয়া শিপিনীবিলাকে এইটো কাম কৰিবলৈ আৰম্ভ কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৈছে যে চৰকাৰে MSP দিয়াৰ কাৰণে এতিয়া যোৱা 2 বছৰ চাউলৰ ধান খেতি কৰা নাছিল
এতিয়া ধান খেতি কৰিছে হেল্থ ডিপাৰ্টমেণ্টক সুধিলোঁ জইণ্ট ডিৰেক্টৰজনক মই বোলো কওকচোন আপোনাৰ ডিপাৰ্টমেণ্টৰ কথা বোলে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত আগতে 250মান আপোনাৰ আউট পেচেণ্ট আহিছিলে এতিয়া প্ৰায় 300মান আহে PHCত আপোনাৰ 70জনমান আহিছিলে এতিয়া 150মান আহে বোলে ৰ'ব বাকী ডিপাৰ্টমেণ্টৰ বস্তুবিলাক বাঢ়িছে ভাল কথা হেল্থ ডিপাৰ্টমেণ্টৰ যদি 200 আহিছিলে 250 হৈছে তেতিয়াতো ভাল কথা নহয় গতিকে সেইটো আপোনাৰ কেনেকৈ এচিভমেণ্ট হ'ল PWD ডিপাৰ্টমেণ্টৰ ৰাস্তা ভাল হৈছে ঠিক আছে এগ্ৰিকালচাৰ আপোনাৰ বেছি খেতি কৰিছে ইটছ অ'কে হেণ্ডলুমে ডেভেলপ কৰিছে অ'কে হেল্থ ডিপাৰ্টমেণ্টে যদি কয় যে বোলে মোৰ বেমাৰী বাঢ়িছে তেতিয়া এখন কেনেকৈ আপোনাৰ ডেভেলপ ৰাস্তা হ'ব তেতিয়া তেওঁ ৰখিছে বোলে নহয় ছাৰ মই বোলো ছাৰ লাইনত আহক এতিয়া গতিকে আপুনি চাওক আপুনি এখন ডিষ্ট্ৰিক্টৰ লিড কৰে হেল্থ ডিপাৰ্টমেণ্ট আপুনি সব ডিপাৰ্টমেণ্টে বাঢ়িছে কৈ দিলে আপুনিও বাঢ়িছে কৈ দিলে তো এইটোতো নহ'ব তেনেকৈ মই 2-4খন ডিষ্ট্ৰিক্টত যেতিয়া মই খবৰ খাতি কৰি চালোঁ দেখিলোঁ তেওঁলোকেও বাঢ়িছে কৈ পায় তো এই কথাটো মই সুধিছোঁ এতিয়া যে বাঢ়িছে কিয় বেমাৰ বয়সস্থ মানুহবিলাক কমিছে কিয় নাৰায়ণপুৰ মাজুলীত বেছি বয়সৰ মানুহ আছে কিয় এর কিবা কাৰণ থাকিব তো এই কাৰণবিলাকো মই ভাবোঁ আপোনালোকে এই আপোনালোকৰ বিষয়বস্তুবিলাকৰ লগত যদি আপোনালোকে যদি অকণমান টাচ কৰি যায় এটা হয়তো আমি তাৰ উত্তৰ ওলাব নোৱাৰিম তাৰ কাৰণে আকৌ বেলেগ এখন আপোনাৰ এক্সপাৰ্ট কমিটিকো দৰকাৰ হ'ব পাৰে আমাক এই বিষয়টো কি চাওক কিয় গতিকে আমাৰ খাদ্যভাসৰ ক'ৰবাত তাত কিবা এফেক্ট আছে নেকি আমাৰ পৰম্পৰাই আমাৰ আয়ুস বৃদ্ধি কৰাত ক'ৰবাত সহায় কৰে নেকি বৈবাহিক ব্যৱস্থাটো যিটো বিয়াৰ যিটো ব্যৱস্থা ইয়াত মই দেখিছোঁ আপোনাৰ প্ৰেজেণ্টেশ্যনত বিবাহ সম্পৰ্কীয় কথা হৈছে তো বিবাহৰ মাজত মই ভাবোঁ যিটো পৰম্পৰা আমাৰ সমাজখনত আছে তামোল পাণ পেলোৱা দিনাখনৰ পৰা জোৰোণ দিয়ালৈকে দৰাক আদৰি নিয়াৰ পৰা বিদায় দিয়াৰ পৰা আকৌ আপোনাৰ আদৰণি জনাই খোবা খোবিনি মানুহ দুনু গোটাই মোটাই যিটো আপোনাৰ শক্তিশালী এডাল বান্ধোন ইনটেঞ্জিবল সৃষ্টি হয় তো বহুত দেশততো এনেকুৱা আছে ৰাতি কথা পাতে গিৰিয়েক ঘৈণীয়েকে কামৰ পিছত আহি চাকৰিৰ পৰা যে তোৰ ল'ৰাটোৱে মিলি মোৰ ল'ৰাটোৱে মিলি আমাৰ ল'ৰাটোক মাৰিলে এনেকুৱা কথাওতো হয় বহুত দেশ চাকৰিৰ পৰা যেতিয়া আহে স্বামী স্ত্ৰী গধূলি যেতিয়া বহাৰ পিছত তাৰিখ কি হ'ল কি নহ'ল যেতিয়া কথা বতৰা হয় তেতিয়া ইজনে সিজনে কমপ্লেইন যে তোৰ ল'ৰাটোৱে আৰু মোৰ ল'ৰাটোৱে মিলি আমাৰ ল'ৰাটোক মাৰিলে আমাৰ ল'ৰাটো কোন তোৰ ল'ৰাটো কোন মোৰ ল'ৰাটো কোন গতিকে আমাৰতো তেনেকুৱা কথা বতৰা নহয় আমাৰ ল'ৰাই থাকে তোৰ ল'ৰা মোৰ ল'ৰাটো নাথাকে বুজি পাইছে ন তাৰমানে বৈবাহিক সম্বন্ধবিলাক ইমানেই থুনুকা যে মুখখন গোন্ধালেওতো ডাইভোৰ্চ হৈ যায় আৰু আমাৰ মাটি বাৰী যেনেকৈ ভাগ হয় তেনেকৈ ল'ৰা ছোৱালী ভাগ কৰি লৈ গুচি পিনি আকৌ নতুন সংসাৰ এখন হয় আৰু সৰু ল'ৰাটো যেতিয়া আমাৰ হয় তাহাঁতিকেইটাতো লগত অহা গতিকে তোৰ মোৰ হৈ যায় গতিকে এই কথা বতৰাবিলাকৰ কি ভেলু আছে নাই এই কথা বতৰাবিলাকো মই ভাবোঁ যে আপোনালোকৰ এই উচ্চস্তৰীয় গোটেই কথা বতৰাবিলাকত আলোচনা হওক মই শুভেচ্ছা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে এখন বিকশিত অসম বা ভাৰতৰ সপোন লৈ আগবাঢ়িব বিচাৰিছে নিউ জেনেৰেশ্যনক আপোনালোকৰ জীৱনকালৰ অভিজ্ঞতা জীৱনকালৰ বৌদ্ধিক চিন্তা চৰ্চাই যাতে আৰু এটা নতুন আধাৰ সৃষ্টি কৰিব পাৰে গতিকে তাৰ প্ৰতি গোটেই কামখিনি আপোনালোকে আগবঢ়াবৰ কাৰণে যি সন্মতি প্ৰদান কৰিলে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনালোক সকলোকে ধন্যবাদ জনাই কৃতজ্ঞতা জনাই মই অকণমান দুআষাৰ মনৰ কথা সংযোগ কৰিবৰ কাৰণে আগবঢ়ালোঁ যদি বেছি বঢ়া টুটা হ'ল নিজ গুণে মাৰ্জনা কৰিব আৰু সভাখন মই এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া